ত্যাগৰ বগৰীগুৰিত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় আৰু ৰাইজৰ সৈতে বাৰ্তালাপ কৰি সাময়িক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত জিলা প্ৰশাসনক আহ্বান জনায়। লগতে ৰাইজক এই বান সমস্যাৰ সময়ত সকলো সা-সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ প্ৰস্তুত হৈ আছে বুলিও মন্তব্য কৰে। উক্ত কাৰ্যসূচীতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে বিৰোধীয়েও এনে সংকটৰ সময়ত দুৰ্নীতি পোৱা নোপোৱাৰ কথা কৈ দিনে নিশাই বান দুৰ্গত ৰাইজৰ কাৰণে কাম কৰি থকা কৰ্মচাৰীসকলক তাচ্ছিল্য কৰিব নালাগে। সকলোৱে মিলি বানৰ পাছৰ পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব পাৰে সেয়াহে চিন্তা কৰিব লাগে। ইফালে বানত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণৰ লগতে সকাহ দিব পৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আঁচনি যুগুত কৰিছে আৰু 7 দিন পানীৰ মাজত থকা বগৰীগুৰিবাসী ৰাইজৰ বাটপথ এখন প্লেটফৰ্মৰ দৰে বহুকেইটা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰো আশ্বাস মন্ত্ৰীগৰাকীৰ। উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্তসহ প্ৰশাসনিক বিষয়াই সংগ প্ৰদান কৰে। আমাৰ এই মৰিয়নি সমষ্টিৰ এটা ঐতিহ্যমণ্ডিত অতি সুন্দৰ ঠাই বগৰীগুৰি ৰাইজৰ সৈতে কথা পাতিলোঁ। দুখৰ সময় এতিয়া কোনো তাত সান্তনাৰ ভাষা নাই। তৎসত্ত্বেও তেওঁলোকে আমাৰ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনৰ সৈতে থিয় হৈছে আৰু তেখেতসকলে এই যে যিখিনি প্ৰয়োজনীয় সাহাৰ্য প্ৰয়োজন সেইখিনি পাই আহিছে আৰু এটা দীৰ্ঘম্যাদী কিছু তেওঁলোকৰ প্ৰয়োজন আছে। আলি পদূলি বা অন্যান্য কিছু থাকে প্ৰত্যেকটো অঞ্চলত থকাৰ দৰে সেইখিনি বাদে তেখেতসকলে যেতিয়া এই সাহাৰ্যসমূহ গোটেই ৰাইজ আছে এইখিনি মানে মই এতিয়া ৰাইজৰ সন্মুখত কৈ আছোঁ। গতিকে সেই সকলো ৰাইজে যে সদ্যহতে যিখিনি পাব লাগে বানৰ সময়ত সেইখিনি তেওঁলোকে যথেষ্ট আমাৰ চৰকাৰ প্ৰশাসনৰ পৰা সহযোগিতা লাভ কৰিছে আৰু যিখিনি দীৰ্ঘম্যাদী প্ৰয়োজনীয়তা আছে মাটিৰ ম্যাদীৰ পৰা আদি কৰি সেইখিনি জিলা আয়ুক্ত মহোদয় ইতিমধ্যে সকলো লিপিবদ্ধ কৰিছে। এইখিনি ৰাজ্য চৰকাৰৰ লগত পাতিব। সেইখিনি আমি নিশ্চিত যে এইখিনি যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইখিনি কৰি আহিছে, গতিকে এইখিনি পাম বুলি আমি দীৰ্ঘম্যাদী যিখিনি দাবী আছে এইখিনি সম্পূৰ্ণৰূপে নিষ্পত্তি কৰা হ'ব। আৰু তদ্ৰূপ আজি মৰিয়নি সমষ্টিটো দেখিছোঁ সাধাৰণতে এনেধৰণৰ যেতিয়া বানপীড়িত ৰাইজৰ ওচৰলৈ যায় 7 দিন ধৰি এই মানুহখিনি মোৰ লগত আছে, তেওঁলোকে বানৰ কবলত আছে, সাধাৰণতে তেওঁলোকৰ ক্ষোভ অভিমানৰ মুখামুখি হৈ যায়। কিন্তু আজি ইয়াত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে মানুহে, এই কথা সাধাৰণতে দেখা নাযায়। এতিয়া মোৰ এটাই কথা যে আমাৰ বান শুকাই আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া ভাবিছে, এতিয়া তেওঁৰ পৰিকল্পনা কৰি আৰম্ভই কৰি দিছে ক্ষয় ক্ষতি মানুহৰ ঘৰ দুৱাৰ সম্পত্তি যিখিনি হানি হ'ল তাৰ যিটো এছেছমেণ্ট সেইটো সমান্তৰালভাৱে কৰি গৈছে। আমাৰ ইয়াত দেখিছোঁ কেৱল মানুহ নহয়, পশুধনৰ বাবে আজি মোৰ চকুৰ আগতে প্ৰায় 92 ঘৰ মানুহৰ পশুধনৰ চিকিৎসা বা তেওঁলোকৰ পৰীক্ষণ হৈ গ'ল। তেওঁলোকৰ দানাৰ পৰা আদি কৰি সকলোবিলাক চিন্তা কৰিছে। এইবিলাক হৈ আছে আৰু বানৰ কথা কি ক'ম, কোনো ধৰণৰ সান্তনাৰ কথা নাই। নিজৰ আপোন ঘৰখন যেতিয়া পানীত ডুব গৈ থাকে তাত আৰু কোনো সান্তনাৰ ভাষা নাই। তৎসত্ত্বেও যিখিনি পাৰে সকলো কৰিছে আৰু মই খালি এটাই আহ্বান, এই সময়ত দেখিছোঁ বাকী বহু লোকে আহিছে বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ, সকলোৰ অধিকাৰ আছে, কিন্তু যাতে এনেকুৱা ধৰণৰ এটা শান্ত এটা এনেকুৱা অলপ বেদনাদায়ক পৰিস্থিতিৰ মাজতে যাতে কোনো ৰাজনীতি নকৰে আৰু আমুক পোৱা নাই তামুক হৈছে দুৰ্নীতি কৰিছে আমুক কৰিছে বুলি এই যে কষ্ট কৰি যে 5 লাখ চৰকাৰী চাকৰিলে অহুপুৰুষাৰ্থ কৰি আহিছে, জিলা প্ৰশাসনৰ অহুপুৰুষাৰ্থ কৰিছে, তেওঁলোকৰ এই কষ্ট সাধনাক যাতে তাচ্ছিল্য নকৰে, অপমান নকৰে, তাৰ বাবে বিশেষকৈ বিৰোধীসকলক অনুৰোধ জনাইছোঁ। অন্ততঃ এইকেইদিন আপোনালোকে আমাৰ প্ৰশাসন আমাৰ যিখিনি জনপ্ৰতিনিধি তেওঁলোকে কষ্ট কৰিছে, তেওঁলোকে অলপ দিন কষ্ট কৰিবলৈ আপোনালোকে আকৌ পিছত গালি পাৰিব। এইকেইদিনৰ ৰাজনীতি কৰিব নালাগে। এইকেইদিন আমি বানৰ মানুহখিনিৰ লগত আন্তৰিকভাৱে থিয় হৈ আপোনালোকে হওক হাতে হাতে থিয় দিওঁ। এতিয়া আৰু এইবিলাক পৰিৱেশ বিনষ্ট কৰিব নালাগে। মই আহি এইটোৱে বুজিলোঁ যে মানুহখিনি ইমান কষ্টত আছে, তেওঁলোকৰ সন্মুখত এতিয়া ৰাজনীতি কৰাটো উচিত নহয়। এতিয়া তেওঁলোকৰ সৈতে মৰমেৰে সহৃদয়তাৰে সহায়ৰ হাত আগবঢ়াই থিয় হোৱাটো উচিত। অসম আদিত্য টিয়ক।